এতিয়া আমি যাই আছোঁ কলেজৰ অভিমুখে কলেজৰ অভিমুখে কি পালে কৈ কিবা মোক মেনে ধৰিলে কথা নহয় কি পালো ৰিলায়েন্স তেল দিব পেট্ৰল পাম্প কিন্তু দুটাকে ভাল লাগছে গম পাইছা নাই টুপি কেপ চেপ মাৰি তো আমি যাত্ৰা আৰম্ভ কৰিলোঁ এয়া আমাৰ সভাপতি ডাঙৰীয়া আগত গৈছে আগৰ বাছখনত গাইছ একবাৰ হাই কৰি দি চবকে জোছে নাই অলপ ভালকে আমি बहुत मेहनत के बाद बहुत लड़ रही है इसके लिए ये सो जाना था पर गोल पर रही सही है अगर भी जाना था पहले तो शिक्षक था हाँ बस शिक्षक जा बस शिक्षक हो जो दोस्त गाइस खाना খাব যাম জানুৱাৰী আমি গোৱালপাৰা অভিমুখে গতি কৰি আছো এয়া আমাৰ লগত আছে পংকজ তুমি কিবা ক'বা কেনেকুৱা লাগিছে এতিয়া গৈ পোৱা নাই ৰ যাই কিনে কেনেকুৱা লাগিছে এনজয় দা জাৰ্নি এতিয়া বহুত গৰম লাগি আছে বৰ্তমান এই আমাৰ সভাপতি চব আমাৰ একদম গোটেইখিনি কমপ্লিট কৰি এতিয়া আমাৰ 9টা বাজিলে মাংস চাংস লওঁতে অলপ দেৰি হ'ল 9টা বাজিলে 6টা বাজিলে এতিয়া 6টা বাজিলে একো নাই আৰু আধা ঘণ্টা আছে আমি 6:30 এই দুবাৰতো আমি 6:30 যাত্ৰা আৰম্ভ কৰিম এতিয়া আৰু আধা ঘণ্টা মুৰ্গীৰ মাংসটো কিয় দেৰি হ'ল মাংসটো মানে মুৰ্গীটো যোৱাকালি মোটামুটি 3টা মানত টোপনি লাগছে সূৰ্য পাহাৰ যাম বুলি গম পাই নাছিল আগতে সেইকাৰণে অলপ দেৰি হ'ল মুৰ্গী এটা সাৰি নাপাওঁ নাছিল এক্সাইটমেণ্ট বহুত মুৰ্গীকেইটাৰ এক্সাইটমেণ্টতে টোপনি নাহিল সিহঁতৰ ৰাতি অনুৰাধা মাৰি আছে ইয়াতে একালা একালাই আমি এতিয়া খৰি শুই আছো খৰি ঐ আনৰক ল'ব পাৰি নাজানো না কি নাজানো চেঞ্জ আমি এতিয়া বামুণীগাঁও পালো আমাৰ ৰাইজৰ গানে গাওঁ হয় নাই বতৰ মোৰ মৰমৰ ৰাণী তই বহাগৰে খবৰ বুকুতে বান্ধিছে দুলৰে চাপৰ এটাতো দিছে অনাহৰ মোৰ মৰমৰ
দুই ঘণ্টামান হ'ল গাড়ী ষ্টাৰ্ট দিয়া আটেনকে বেবে আছে তেতিয়া তাৰমানে ভাড়া ধৰা নাই কাৰো দোষ কমা নাই কাৰো বেটাৰী ফুল আমি বেটাৰী ফিজ গেছি আমি আহি পালো এতিয়া উপা এতিয়া আমি আহি পালো সূৰ্য পাহাৰ এয়া আমাৰ ছাত্ৰ ছাত্ৰীসমূহ যাই আছে ইফালে আমাৰ হেৰি কৰি কি খাদ্য বনাব দিনটো দাঁতক আৰু Hello and welcome to my YouTube channel. We're visiting Surya Pahar today. আমি আজি সূৰ্য পাহাৰ আমি ফুৰিম আজি আৰু কি কম এনাৰ্জি নহয় হৈ গ'ল মানে বহুত মানে বাছতে এনাৰ্জি শেষ কৰি থৈছোঁ কেনেকুৱা লাগিছে আহি কেনেকুৱা গাইছে ব্লগত কিবা কবি আমাক ক'ব লগা একো নাই মানে বহুত কষ্টৰ পিছত আমাৰ প্লেনটো ছাকচেছ হৈছে প্ৰথমতে ভাবিছিলোঁ আমি শিৱসাগৰত যাম কিন্তু এই মানে ক্লাছৰুমৰ মানে তাৰপিছত আমি ভাবিলোঁ তেজপুৰত যাম সেইটো প্লেনো নহ'ল বহুত কষ্টৰ পিছত বহুত কষ্টৰ পিছত আমি ইয়াতে আহিছোঁ ফাইনেলি কিন্তু বহুত কষ্ট কৰি আহি পালোঁ দিয়ক আমাৰ এই ল'ৰাকেইটা কিমান কষ্ট কৰি মানে এইটো সফল কৰি তুলিলে We are proud of you. Yeah, thank you. ইফালে আৰু এই গায়ত্ৰী কিবা ক'বা কেনে লাগিছে আহি খুব ভাল লাগিছে কিন্তু গৰমটো অলপ বেছি নাই ঠাণ্ডা হৈ যাব ৰাহুল কিবা এনি কমেণ্টছ এতিয়ালৈকে ভালে লাগি আছে আৰু খাইলে ভাল লাগিব আৰু খাইলে ভাল লাগিব মানে কমেণ্ট মানে কি এতিয়া ৰ'দটো দেখা নাই কিন্তু গৰম বেছি বাকী চাওঁ ওপৰলৈ যাই নাই ওপৰত ঠাণ্ডা হ'ব কেনেকুৱা লাগে চাইছ বিকাশ বঢ়িয়া ফিলিং নেচাৰেল জেগা একদম আৰু হিষ্টৰিকেল প্লেচ বঢ়িয়া চাই ভাল লাগিব বাকী আপোনালোকক দেখাইছোঁ আগত কেনেকুৱা জেগাবিলাক চাই থাকিব আমাৰ সৈতে জড়িত হৈ থাকিব কিবা ক'বা কেমেৰা অনলি ভাষা নহয় কেমেৰা অনলি ভাষা নহয় ক'বাকে কেনে লাগিল আহি কিনে গৰম ঠাণ্ডা বোলে মোটা লাগছি 5 টকা লাগে 5 টকা লাগে খুজি আছে মোটা লাগছি পইচা নাই তোৰ হেই কিউটি কিবা ক'বা কিয় গৰমত কি কথা নকয় ছাৰ বহুত শক্তি আছে আৰু ওপৰলৈ উঠিব আছে নাই তলত ফালে নামিব আছে দেখোন মানুহবিলাক নামি আছে সৰি আই মিষ্টেক আবা এয়া সূৰ্য পাহাৰৰ এটা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰক এয়া আমাৰ বিহাৰী বাবু হাই নেহা তোমাৰ এনাৰ্জি লৈ আছে আজি যদি কিবা কিবা মই একদম গৰমত মানে অৱস্থা নাই ঠাণ্ডা লাগে এতিয়া মোক কেৱল ইমান কষ্ট হৈছে কমিটি আমি হেৰিত লিখিম নহয় হিচাপত লিখি দিম ৰিপৰ্টত ইফালে এটা জেগা আছে আমি যাম বাৰু খন্তেক পিছত আপোনালোকক এয়া সৌন্দৰ্য উপভোগ কৰাই আছোঁ কৰোঁ ৰ ভৰিখন ধোঁ আমি তাতে গংগা চালোঁ আৰু পূজা কৰিলোঁ এইফালে আহিছোঁ এইফালে কি আছে পুখুৰী আছে এইফালে পুখুৰী আমি ইয়াতে চান্স পালে ৱেলকাম ছাৰ আমাৰ জেগালৈ আপোনালোকক স্বাগতম জনাইছোঁ থেংক ইউ এতিয়া এই ককাটোৰ লগত আমি অলপমান ইয়াৰে কথা আলোচনা কৰিলোঁ ক'ত কি আছে যোৱা নাই আৰু ইফালে
কিন্তু ছাৰে মাতি আছে আমি যাওঁ এতিয়া বেয়া কথা নহ'লে মাতি আছে খুৰা অলপ ককাই অলপ ইনফৰমেশ্যন দিলে ক'ত কি আছে আমাৰ মানে অলপ এনাৰ্জি লৈ গৈছিল ক্ষীণ মানুহ ন সোনকালে এনাৰ্জি নহয় কাও দিয়ক এয়া আমাৰ নিচুপা কিবা ক'বা কৈ দে কিবা ক'ত যাব আজি আমি আহিছোঁ গোৱালপাৰাৰ সূৰ্য পাহাৰলৈ আহিছোঁ সূৰ্য পাহাৰত আহি আমাৰ বৰ ভাল লাগিছে তাতে ৰিপনক লগ পালোঁ স্মৃতিক লগ পালোঁ হিমাশ্ৰীক লগ পালোঁ বৰ ভাল লাগিছে আমাৰ ইয়াক এটা বুদ্ধ স্তূপা বোলে এই তিনিটা বহুত ওপৰলৈ আহি গ'লোঁ কি কিলা এই এলা গুছো মই ভাল নাপাওঁ স্পাইডাৰমেন মন নাই মোৰ এই আমাৰ এনাৰ্জেটিক মোমেণ্ট বহুত ওপৰত আহিছোঁ दोस्तों आज हमें खाना नहीं मिलेगा मेंढक के कच्चा कच्चा खा के ही हमें काम चलाना पड़ेगा ये स्पाइडर से थोड़ा प्रोटीन मिलेगा और थोड़ा एनर्जी मिलेगा ताकि हम सर्वाइव कर सके आज रात के लिए ये हमारे कुणाल साहब एकदम गेटापत আহিছে একদম মানে ট্ৰিপ কৰা পুৰা আৰু দেখিবা কৈ দিয়া ট্ৰিপৰ কথা কেনেকুৱা লাগিলে বহুত ভাল লাগিছে আজি ৰোড টোত দিয়া নাই তো ভালে লাগিছে আৰু বাকি এনজয় কৰি আছো আৰু যিমানখিনি হয় সিমানখিনি মানে এডুকেশ্যন হিচাপে যিমানখিনি ল'ব পাৰো আৰু লৈ আছো আৰু বাকি চাই থাকিব ধন্যবাদ সঞ্জিত তুমি কিবা ক'বা কি ক'ম দে সেইখিনিও বহুত কি ক'ম তো বহুত তুমি মোক কৈছোঁ নকওঁ আৰু ভাগৰ লাগিছে চবকে ফটো উঠাই আছোঁ এখন ফটো উঠিব পৰা নাই আজি মানে ফাৰ্ষ্ট টাইম ভাগব আছোঁ তো কেনেকৈ ক্লিপ পাই নাজানো আৰু ইয়াতে আমি বহি আছিলোঁ স্মৃতি আৰু মই এইটো হীৰকৰ বোৰে লগ কৈ আছে হীৰকৰ কথা ভাগৰ লাগিছে এতিয়া এই মোক ভাল লাগি কিন্তু কেমেৰাত গম পাইছা না ধুনীয়া আমি ইয়াতে এতিয়া বহিছোঁ একেটাৰ একদম মানে এনাৰ্জি নাই লগতে মৰো নাইছোঁ বেটাৰী ল' ইফালে ইয়াতে আহি আছে চাই কিনে সেইফালে কিবা আছে বোলে কিন্তু আমি বটলটো লৈ আহ পানী লাগব আমাক কি খাইছোঁ পানী সেইফালে আমি সুধো যদি ভাল লাগে যাওঁ নালাগে নাযাওঁ আৰু এখন বাছ ওলাইছোঁ নহয় যায় নেকি ঐ যাক দিব আমাৰ বাছখন ঐ পানীটো লৈ আমি খাব ওলাইছোঁ ভাত বৰষুণৰ তলত পানী নালাগে গ্লাছত পানী দিয়া নাই মুখখন মেলি দি দিওঁ বৰমাকে আমি আমাৰ গেটআপ চাওঁ আপে মিলি ল'লোঁ আৰু এই ধৰণা গোটাই যি কি গ'ল অৱস্থাত আছে কোৱা ধুবৰ আহিবা আৰু গোৱালপাৰা মেম কেনেকুৱা আপোনাৰ উপায় নাই আৰু তো ফুল টকা দিলা আৰু চম্পাৱতী আন বাইদেউ কেনেকুৱা হৈছে ৰিপন মাংস নাইও তাতে সেইখিনি মানে গুড়া উঠছি মাংস নাই তাতে চিৰিয়াছলি মাংস নাই দিব দে মই কৈ দিম দে এইজনে খাইছে খাই কিনে এতিয়া উঠিব পৰা নাই মানে সি ইমান সময় বহিলে দুবাৰ তিনিবাৰমান লগৰবিলাক উঠি গ'ল কিন্তু সি উঠিব পৰা নাই এতিয়ালৈকে আৰু এইফালে কেইজনমান স্পেচিয়েল মানুহ আছে বহুত বেছি কষ্ট কৰিছে সিহঁতে ইছ ৰাম কাইখন দেখোন বেয়া দেখিছে আছে হীৰকৰ তাত আছে কি দিব দিব নাজানে বেয়া 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 বেয়াকে দিছে মানে কি কৰিব আৰু সিহঁতে তাৰমানে এইটো সেই কি বুলি কয় সেইটো বুজি পাইছোঁ এইটো এই যে ৰিচিপশ্যন কৰিব নোৱাৰে সিহঁতৰ কোৱালিটি নাই ৰিচিপশ্যন কৰা অ'কে কেইজনমান স্পেচিয়েল গেষ্টে ভাত খাই আছে এজন সেইজন আৰু এইজন কিবা লাগিলে কৈ দিব আপোনালোকে যদি কিবা লাগে নক'ব হা ভালকৈ খাওক কিন্তু লাগিলে নক'ব
হাই এতিয়া আমাৰ হৈ গ'ল আমাৰ যদি কিবা ৰৈছে আমি গৰু চৰুক দিব পাৰোঁ এতিয়া যদি হোষ্টেলকে তাই গৰু হৈ কিনে খাই কথা নাই আৰু এইজন এইবিলাক শুন আৰু করবই কিন্তু